আমি দুলীয়াজনলৈ আহিছোঁ আৰু দুলীয়াজনত শেহতীয়া পৰিস্থিতিসমূহ জনা বুজাৰ চেষ্টা কৰিছোঁ আৰু তাৰ মাজতে এখন বিশেষ ঘৰত আহি উপস্থিত হৈছোঁ। আমি আছোঁ শংকৰজ্যোতি বৰুৱাৰ বাসগৃহত আৰু জামিন লাভ কৰাৰ পিছত দুলীয়াজানবাসীৰ মন্তব্য লোৱাৰ চেষ্টা কৰিছিলোঁ। সকলো উৎফুল্লিত, তেওঁৰ ঘৰৰ পৰিৱেশটো জনাৰ চেষ্টা কৰিম। ককাইদেউ আছে, এটা খবৰ, কিছু কঠিন সময় আপোনালোকে পাৰ কৰিবলগীয়া হৈছিল আৰু আজি অন্ততঃ এটা সকাহ আহিছে। যথেষ্ট কঠিন সময় পাৰ কৰিবলগা হ'ল, বহুকেইদিন পাৰ কৰিবলগা হ'ল। এটা নিৰ্দিষ্ট ঘটনাত আচলতে কেনেধৰণে পাক চক্ৰত আচলতে সোমাই পৰিলে আৰু কেনেধৰণৰ ৰহস্যৰ মাজলৈ গতি কৰাৰ নিচিনা এটা বিষয় হ'ল। আৰু আজি মহামান্য উচ্চ ন্যায়ালয়ে আচলতে এই জামিন প্ৰদান কৰিলে আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে বিভিন্ন দল সংগঠনৰ পৰা আদি কৰি অসমবাসীৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল তেওঁলোকেও অহৰহভাৱে তেওঁলোকে আচলতে এই ক্ষেত্ৰত যথেষ্ট ধৰণে সহায় কৰিলে আৰু আজি সেই তাৰ ফলস্বৰূপে আচলতে এই জামিন আজি পাবলৈ সক্ষম হ'ল উচ্চ ন্যায়ালয়ৰ পৰা। গতিকে এই সহযোগ কৰা সকলোলৈকে আচলতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু জামিন হৈছে, গতিকে তেওঁ অহাৰ পিছত আচলতে এই গোটেই কথাখিনি, সমস্ত কথাখিনি কেনেধৰণে কি হ'ল তেখেতে প্ৰকাশ কৰিব। গতিকে আমি ঘৰখনে আচলতে এই সময়ত আচলতে সকাহ পাইছোঁ বুলি আমি ক'বলৈ বিচাৰোঁ। দুলীয়াজানবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, সকলোৱে একেমুখে কৈছিলে যে শংকৰজ্যোতিক এৰি দিব লাগে, কিন্তু বিভিন্ন তাত আক্ৰোশ বা প্ৰৰোচনাৰ অভিযোগ কিছু উত্থাপিত হৈছিলে। এই সন্দৰ্ভত কিবা ক'ব নেকি? আচলতে কি, শংকৰজ্যোতি বৰুৱা আচলতে এনেকুৱা এটা আছিলে, তেওঁ আচলতে ৰাইজৰ হকে কাম কৰি ভাল পোৱা লগা। গতিকে ৰাইজৰ হকে কাম কৰি ভাল পোৱা লগা, গতিকে ৰাইজৰ কিবা এটা সমস্যা হ'লে সেই সমস্যাৰ ক্ষেত্ৰত তেওঁ মাত মাতিব পাৰে। আৰু মাত মাতিবলৈ যাওঁতেই যদি এনেকুৱা ধৰণৰ এটা পাকচক্ৰত যদি সোমাই পৰাৰ পিছতেই তেওঁ হেণ্ডকাপ লৈ এটা মানে আদালতৰ জেল যাবলগীয়া এটা অৱস্থাৰ যে সৃষ্টি হ'ব পাৰে, এইটো সপোনতো আচলতে ভাবিব নোৱাৰা এটা কথা। কাৰণ এনেকুৱা এজন শিক্ষিত এজন ব্যক্তি, তেওঁ বোলে নপঢ়া নোহোৱা বা কিবা ধৰণৰ নহয়, এখন শিক্ষিত ব্যক্তি, ৰাইজৰ হকে কাম কৰা ব্যক্তি, গতিকে ৰাইজৰ হকে কাম কৰি আছিলে। কিন্তু কি পাকচক্ৰত আচলতে তেওঁ সহায় কৰিবলৈ গৈ যে এনেকুৱা এটা অৱস্থাৰ সন্মুখীন হ'ব, তাত যদি কোনোবা যদি চক্ৰান্তও জড়িত হৈছে, গতিকে তেওঁলোকলৈও ক'ব বিচাৰোঁ যে সুস্থ সমালোচনা হওক, সমালোচনা ভাল, কিন্তু বিতৰ্ক বা কলা ৰাজনীতি বা কেনেকুৱা ধৰণৰ কিবা ধৰণৰ পৰ্যায়লৈ নগৈ এটা সুস্থ মানসিকতাৰ আচলতে সমালোচনা কৰিব লাগে, সেইটো ভাবোঁ। গতিকে এই ক্ষেত্ৰত ক'বলৈ বিচাৰোঁ, আচলতে তেওঁ আগলৈও ৰাইজৰ হকে কাম কৰি যাব, কিন্তু এনেকুৱা ধৰণৰ আচলতে পাকচক্ৰত আচলতে পেলাব নালাগে বা এনেকুৱা ধৰণৰ গতি কৰিব নালাগে। আৰু কি ক'ম, সকলো ৰাইজে আচলতে বুজি পাইছে আৰু সেইকাৰণে আচলতে শংকৰজ্যোতি বৰুৱা যে নিৰ্দোষী সেইটো প্ৰমাণ দিবলৈ আচলতে গোটেই ৰাইজ ওলাই আহিছে বা দল সংগঠন বা সংগঠনসকল তেওঁলোকেও যথেষ্ট ধৰণে সহায় কৰিছে। গতিকে এইটোৱে আচলতে প্ৰতিপন্ন হৈছে আচলতে তেওঁ এজন যে নিৰ্দোষী এজন ব্যক্তি, আৰু সেয়া কথা আচলতে উচ্চ ন্যায়ালয়েও আচলতে জামিন প্ৰদানৰ জৰিয়তে তাকেই প্ৰতিপন্ন কৰিলে বুলি মই ভাবোঁ। ৰাজনীতি মেপেজ বুলি ক'বলৈ নাযাওঁ, কাৰণ যিহেতু তেওঁ ৰাজনীতি কোনো দলত অন্তৰ্ভুক্ত হোৱা নাই। গতিকে ৰাজহুৱা ব্যক্তি ৰাইজৰ হকে কাম কৰিছে। কোনোবাই যদি তেওঁ ৰাজনীতিৰ ফালে টান নিছে, কোনোবাই কিবা ক'ব পাৰে, সেইটো ক'বলৈ নাযাওঁ। আৰু ৰাইজৰ ব্যক্তি হিচাপে ৰাইজৰ হৈ কাম কৰিছে। গতিকে ৰাইজৰ হৈ কাম কৰিবলৈ যাওঁতে কিবা হৈছে কিবা নহৈছে, সেইটো আচলতে বিচাৰ্যযোগ্য। তেওঁ আহি পেলাই তেওঁ বক্তব্য প্ৰদান কৰিব। কিন্তু এইখিনিতে ক'বলৈ বিচাৰিছোঁ যে আচলতে ৰাইজৰ হকে কাম কৰা মানুহক আচলতে উৎসাহ উদ্দীপনাহে দিব লাগে, পাকচক্ৰ বা কিবা ধৰণৰ সেই ধৰণৰ খেল হ'ব নালাগে। গতিকে সেইকাৰণে আচলতে ৰাইজৰ কাৰণে কাম কৰিছে কাৰণে আচলতে ৰাইজ ওলাই আহিছে। গতিকে ৰাইজ ওলাই আহিছে, দল সংগঠন ওলাই আহিছে বা সংবাদকৰ্মী সকলো ওলাই আহিছে, আৰু তাৰ প্ৰমাণো আচলতে উচ্চ ন্যায়ালয়ে আচলতে বেল প্ৰদান কৰি তাকে প্ৰতিপন্ন কৰিছে। সমালোচনাৰ প্ৰসংগটো উল্লেখ কৰাৰ কাৰণে মই জানিব বিচাৰিছোঁ, কিছু কটু মন্তব্যৰে সমালোচনা কৰা হৈছে। একাংশ প্ৰাক্তন সতীৰ্থইও সংবাদ মেল পাতি কিছু নক'বলগীয়া কথা কৈছে, তেনে কিছু কথাও পোহৰলৈ আহিছে। সেই বিষয়সমূহক লৈ বিতৰ্ক আৰম্ভ হৈছে। আচলতে সমালোচনা বা প্ৰতি সমালোচনা কিবা বিভিন্ন ধৰণত থাকিব। বিভিন্নজনে আচলতে কেনেধৰণে তেওঁলোকে কাক বা গ্ৰহণ কৰে, সেইটো তেওঁলোকৰ আচলতে বিচাৰ্য বিষয়। কিন্তু এই সময়ত আচলতে এনেকুৱা এটা পৰিস্থিতি আহিছিলে যে মোৰ ভাতৃক আচলতে কেতিয়া মই ঘৰখনত লগ পাম, আচলতে মই সেইটোহে উত্তাল হৈ আছোঁ। গতিকে তেখেত আহিব, তেখেতৰ লগত কথা কেতিয়া পাতিম, মই আচলতে সেইটোক লৈহে আচলতে বৰ্তমান ব্যস্ত হৈ আছোঁ। কেতিয়া আহিব, কিমান সময়ত আহিব? বৰ্তমান তেওঁ বেল হৈছে, গতিকে কাইলৈ আহি যাব লাগে, অৰ্থাৎ মঙলবাৰ হৈছে, কাইলৈ আহি পাবহি লাগে। আৰু লগ পোৱাৰ পিছতহে আচলতে তেখেতৰ লগত কথা পাতিলে সকলো কথা মই গম পাম। গতিকে প্ৰথমতে ৰাইজৰ সকলোকে ধন্যবাদহে জ্ঞাপন কৰিছোঁ। আৰু সমালোচনা থাকিব, সমালোচনা কৰাসকলে সমালোচনা কৰি থাকিব, তেওঁলোকে কোনটো দিশৰ পৰা কেনেধৰণে সমালোচনা কৰিছে তেওঁলোকে জ্ঞাত হ'ব। গতিকে তেওঁ বৰ বেছি ক'বলৈ নাযাওঁ আচলতে, ইমানখিনি কথা। ধন্যবাদ। আৰু এই ধৰণে আমি উল্লেখ কৰিছিলোঁ যে দুলীয়াজানৰ প্ৰত্যেকটো প্ৰান্তত আমি যেতিয়া গৈছিলোঁ, সৰ্বত্ৰ এটাই দাবী উত্থাপন হৈছিল যে শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুকলি কৰি দিব লাগে। আৰু ঘৰখনলৈ অহাৰ পিছতো জামিন লাভ কৰাৰ সেই খবৰটোত সকলোকে উৎকণ্ঠিত কৰিছে। আশা অতি শীঘ্ৰেই ঘৰৰ দুৱাৰজন উভতি আহিব, পুনৰ সেই আগৰ ধৰণেৰে সমাজৰ কামসমূহৰ সৈতে তেওঁ জড়িত হ'ব।